মৰ্নিং গাইজ, আজি বহুত দিনৰ অপেক্ষাৰ অন্তত আজি ভোটৰ ফলাফলৰ কাৰণে আমি অপেক্ষাত আছোঁ নিৰ্বাচনৰ ফলাফলৰ বাবে। আৰু কিছুমান ভোটাৰ আৰু কৰ্মী আৰু প্ৰাৰ্থীসকলৰ মনৰ কিছু ধাৰণা আপোনালোকৰ আগত মই ব্যক্ত কৰিব লৈছোঁ। কিছুমান ভোটাৰ কৰ্মী আৰু প্ৰাৰ্থীসকলে নিজৰ কলমেৰে নিজে জিকি আছে। যেনে কিছুমানে হিন্দু ভোটাৰ, মুছলিম ভোটাৰ, জেনজি ভোটাৰ এইবোৰ বিভাগ কৰি পাৰ্চেণ্টেজ ওলাই নিজে নিজে জিকি আছে। কিন্তু আচল ছবিটো কি, আচলতে তেওঁ জিকি আছে নে নাই, এইটো যেনে মই প্ৰথমতে ক'ব যাওঁ হোজাই সমষ্টি শিলাদিত্য দেৱ ডাঙৰীয়া বিপুল ভোটত জিকিব বুলি সকলো ৰাইজে ধাৰণা কৰিছে বা সমীক্ষাতো এক্সিট পোলতো ওলাইছে। কিন্তু জিলি চৌধুৰী ডাঙৰীয়ানী তেওঁ ভাবি আছে যে কিবা অংক কৰি তেওঁৰ যিটো মানে মনোভাৱ বা তেওঁৰ অফিচৰ যিটো মানে হুলস্থুলীয়া পৰিৱেশ আৰু যিটো মানে কৰ্মীসকলৰ যিটো ধাৰণা, তেওঁলোকে মানে বিপুল ভোটত জিকি আছে বুলি অংক মিলাইছে। যেনে 2 নম্বৰত মই ক'ব যাওঁ বৰহমপুৰ সমষ্টিত ইতিমধ্যে সকলো ৰাইজে কৈছে যে জিতু গোস্বামী ডাঙৰীয়া বিজেপিৰ কেণ্ডিডেট জিকিব, কিন্তু এক্সিট পোলত 50-50 বুলি কৈছে। কিন্তু মোৰ ব্যক্তিগত ধাৰণা মই কৈছোঁ যে ৰাজেন গোহাঁই ডাঙৰীয়া তাতে বিপুল ভোটত হাৰিব। কিন্তু তাৰ পিছতো তেখেতৰ কৰ্মীসকলে কিছুমান ভোটাৰ আৰু কিছুমান কৰ্মীসকলে মই দেখা পাইছোঁ বা যে তেওঁলোকে অংক কৰি ওলাইছে যে তেওঁ জিকি আছে। যেনে মই তৃতীয়তে যদি ক'ব যাওঁ মানে বীণা গান্ধী সমষ্টিত যিটো এক্সিট পোলত ওলালে যে বদৰুদ্দিন আজমল চাহাব তাতে জিকিব। কিন্তু মোৰ ব্যক্তিগত ধাৰণা মতে তাতে বদৰুদ্দিন আজমল চাহাব বহুত ভোটতেই জিকিব। কিন্তু ৰেজাউল কৰিম চৌধুৰী ডাঙৰীয়াই বা তেওঁৰ কৰ্মীসকলে তেওঁলোকে অংক পাৰ্চেণ্টেজ ওলাই বিভিন্ন ধৰণৰ কেলকুলেশ্যন কৰি তেওঁ মনে মনে ভাবি আছে যে মই জিকি আছোঁ। আচলতে গাইজ যদি ক'ব যাওঁ কোনো পাৰ্টীয়ে 1 লাখ ভোটৰ ব্যৱধানতো যদি হাৰে, তেতিয়াও এইটো সময়লৈকে এতিয়া বৰ্তমান 6:30 হৈছে, এইটো সময়লৈকে তেওঁলোকে ভাবি আছে যে আজিৰ দিনত এটা ভাল ফল পাব আৰু তেওঁ জিকিব। মনত বেয়া পাব নালাগে, কোন হাৰিব কোন জিকিব খেলত হৰা জিকা আছেই। কিন্তু বেছি আৱেগিক ইম'শ্যনেল হ'ব নালাগে, সেইটোৱেই মই কৈছোঁ। আপোনালোকৰ ধাৰণা আৰু মোৰ ধাৰণাটো মিলিছেনে নাই কমেণ্ট বক্সত কমেণ্ট কৰিব। থেংক ইউ ছ' মাছ।